নমস্কাৰ ক্লাছ 6 ৰ ভিডিঅ তোমালোকক স্বাগতম জনাইছো আজি আমি এই ভিডিঅ তোমালোকৰ যেটো 10.9 খুলিনি আছে অখণ্ড সংখ্যা যেটো চেপ্টাৰ আছে 10 নম্বৰ তাই যেটো 9 নম্বৰ কৰিছা আছে আমি হেতু আলোচনা কৰিম তেল তোমালোকৰ যোগ কৰা আছে যোগ কৰা বিলাক কি প্ৰতীকী ব্যৱহাৰ কৰি কেনে যিবিলাক মেজিক টোকেন আছিল টোকেন ব্যৱহাৰ কৰি কেনে কি কৰিব লাগে যোগ কৰিব লাগে তো কেনেকৈ কৰিব লাগে মই শিকাই দিছো চোৱা তোমালোকক উদাহৰণৰ কোনটো ডাইৰেক্ট আমি অংকই আলোচনা কৰিম 10.9 ৰ প্ৰথম প্ৰশ্নটো লৈছো আৰু এক নম্বৰটো কি আছে এক নম্বৰটো আমাৰ আছে যে +5 আৰু +2 এটো আমি কি কৰিব দিছে +5 কৰিব দিছে আৰু লগত যোগ কৰিব দিছে কিমান +2 এটো যোগ কৰিব দিছে এটা আমি টোকেন ব্যৱহাৰ কৰি বা প্ৰতীকী ব্যৱহাৰ কৰি কেনেকৈ কৰিম চোৱা যেহেতু এটা +5 আছে তাৰ মানে কি কৰিব লাগিব আমি যোগ চিন পাঁচটা দিব লাগিব 1 2 3 4 5 এতিয়া আমি আকৌ নেক্সট কি কৰিম বিয়োগ চিন থাকিলে আমি তলত লিখিম বাকি যোগ চিন থাকিলে আমি ওপৰতে লিখি দিম গোটেই এটা এটোত কি আছে আৰু দুটা আছে +2 আছে গতিকে আমি আকৌ দুটা টোকেন আমি কৰিলো প্লাসৰ হৈ গল এটা যেটা বিয়োগ চিন নাই গতিকে বিয়োগ চিন যদি থাকিলে হয় তেনেহলে কি হয় কাটাকাটি গলে হয় যে কি হলো এটো হেতু বাতিল কৰি হয় কিন্তু বিয়োগ চিন নাই এইটা থাকি গল এটা তাৰ মানে আমাৰ কি মুঠ কেইটা প্লাস চিন কেইটা আছে আমাৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা অৰ্থাৎ এইটোৰ যোগফলটো কিমান হ'ব এতিয়া যোগফলটো প্লাস চিন যেটো সাতটা আছে গতিকে আমি কি দিব লাগিব এটো +7 এটো যোগফল উলিওৱা সহজ একদম সহজ নিয়ম প্ৰতীকী ব্যৱহাৰ কৰি বা টোকেন ব্যৱহাৰ কৰি কেনে নেক্সট দুই নম্বৰটো চোৱা কি দিছে দুই নম্বৰটো আছে আমাৰ -4 প্লাস -2 এবাৰ আহিলে কি দুটা নেগেটিভ আছে আমাৰ তাৰ মানে কি আমাৰ মাইনাস আছে যেটো এটো প্ৰথমটো গতিকে মাইনাসটো আমি তলত লিখিব লাগে আৰু ওপৰত প্লাসটো লিখিব লাগে প্লাসটো যেটো নাই দুটা মাইনাসতে আছে গতিকে আমি মাইনাস এটা বনাই দিছো যে -1 -2 -3 -4 আৰু দুটা ইয়াতে আছে -5টা -6টা হৈ গল আমাৰ এটা 4টা আছিল 1 2 3 4 আৰু এই দুটা লিখি দিছো আমি -2টা হৈ গল ইয়াতে যেটো প্লাস চিন নাই প্লাস চিন থাকিলে আমাৰ কাটাকাটি গলে হয় বা বাতিল কৰিলে হয় কিন্তু এটা মাইনাস যদি যেহেতু গোটেইকেইটা মাইনাসে আছে তাৰ মানে আমি এটা কি বাতিল নহয় যেকেইটা আছে সেইকেইটাই ৰৈ যাব গতিকে উত্তৰটো কিমান হ'ব এতিয়া আমাৰ 1 2 3 4 5 6টা অৰ্থাৎ মাইনাস কেইটা আছে 6টা আছে -6টা গতিকে -6টা লিখি দিছো প্লাস 7টা আছিল +7 লিখি দিছো 7 লিখি দিছো কাৰণে আমি তো হৈ গল সি নম্বৰটো চোৱা সি নম্বৰটো কি দিছে আমাৰ +4 -5 +4 +-5 এবাৰ আমি এইটো কৰিব লাগে +4 আৰু -5 যে +4 গতিকে আমি 4টা কি দিম ইয়াতে 1 2 3 4টা হৈ গল আৰু -5 মানে মাইনাস চিন কেইটা আছে 5টা আছে গতিকে -5টা আকি দিয়া 1 2 3 4 5টা হৈ গল এটি এটা প্লাসে কি কৰে এটা মাইনাসক আমি বাতিল কৰিব পাৰো তো আমাৰ ইয়াৰ এটা প্লাস আছে ইয়াৰ এটা মাইনাস বাতিল কৰিলে ইয়াৰ এটা প্লাস আছে ইয়াৰ এটা মাইনাস বাতিল কৰিলে ইয়াৰ এটা প্লাস ইয়াৰ এটা মাইনাস বাতিল কৰিলে ইয়াৰ এটা প্লাস ইয়াৰ এটা মাইনাস বাতিল কৰিলে থাকিল কিমান আমাৰ এতিয়া মাত্ৰ এটা -1 আছে মাইনাস চিন এটা আছে মাত্ৰ তাৰ মানে আমি কিমান লিখিম যে মাইনাস চিন কেইটা আছে আমাৰ এটা হৈ গল উত্তৰটো এটোৱে -1 নেক্সট ডি নম্বৰটো চোৱা -3 +6 ডি নম্বৰটো আমাৰ কিমান আছে -3 +6 এটো আছে এতিয়া এটো কেনেকৈ কৰিম চোৱা প্ৰথমতে আমি ওপৰত কি কৰিব লাগে প্লাস চিন এটা লিখিব লাগে তলত মাইনাস চিন এটা লিখিব লাগে বা ওপৰত মাইনাস চিন লিখিলে কথা নাই প্ৰথমতে আমাৰ মাইনাস কি আছে 3 আছে মানে তিনিটা কি আছে মাইনাস চিন আছে তো মাইনাস চিন তিনিটা বনাই দিয়া এটা দুটা আৰু এটা তিনিটা হৈ গল এবাৰ +6 6টা আছে গতিকে 6টা বনাই দিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা হৈ গল 6টা আমাৰ প্লাস চিন আৰু তিনিটা মাইনাস চিন এটা কি কৰে এটা প্লাসে এটা মাইনাসক কাটে এটা প্লাসে এটা মাইনাসক কাটে আকৌ এটা প্লাসে এটা মাইনাসক কাটে আৰু যেটা মাইনাস চিন নাই গতিকে কাটাকাটি না যায় তো থাকিল কিমানটা বাকি এতিয়া চোৱা প্লাস চিনটা বাকি আছে অৰ্থাৎ উত্তৰটো কি হ'ব আমাৰ এতিয়া +3 হৈ গল এটো উত্তৰ ডি নম্বৰটো +3 গতিকে আমাৰ এক নম্বৰ প্ৰশ্নত এই 4টা প্ৰশ্ন দিয়া আছিল এ বি সি ডি আমি 4টা আলোচনা কৰিলো এবাৰ নেক্সট 2 নম্বৰ প্ৰশ্নটো যিটো দিছে আমি হেতু আলোচনা কৰিম তো তোমালোকে এখিনি লিখিলো আমি 2 নম্বৰটো আলোচনা কৰিছো 2 নম্বৰটো আমাৰ এনেকে চিত্ৰ দিয়া আছে অলৰেডি আৰু চিত্ৰটোৰ পৰা আমাক কি কৰিব দিছে গাণিতিকভাৱে দেখুৱাব দিছে তো প্ৰথমতে আমি লিখিব লাগিব যে প্ৰশ্নটো কি হৈ আছে আমাৰ হেতু লিখিব লাগিব তো আমি কেনেকৈ লিখিম প্ৰথমতে চোৱা যোগ চিন কেইটা আছে ইয়াতে 1 2 3 4 5টা আছে তাৰ মানে প্লাস চিন 5টা আছে যোগ কি কৰিব দিছে 1 2 3 4 5 6 7টা মাইনাস চিন যোগ কৰিব লাগে গতিকে মাইনাস চিন 7টা হৈ গল এটা উত্তৰটো কিমান হ'ব আমাৰ এটা প্লাস এটা মাইনাসক কাটিছে এটা প্লাস এটা মাইনাসক আকৌ এটা প্লাস এটা মাইনাসক আকৌ এটা প্লাস এটা মাইনাসক আকৌ এটা প্লাস এটা মাইনাসক থাকিল কিমান এতিয়া চোৱা মাইনাস চিন দুটা আছে অৰ্থাৎ উত্তৰটো কিমান হ'ব এতিয়া আমাৰ মাইনাস চিন দুটা হৈ গল একদম সহজ
নেক্সট আকৌ কন্ডিশন লিখিব লাগে প্ৰথমতে চাম আমি প্লাস চিন কেইটা আছে 1 2 3 4 5টা আছে গতিকে প্লাস চিন 5টা লিখি দিয়া হৈ গল নেক্সট প্লাস আমাৰ কি মাইনাস চিন কেইটা আছে চোৱা মাইনাস চিন এটা দুটা আছে এটা দুটা গতিকে 2 লিখি দিছো এতিয়া আমাৰ কি হ'ব উত্তৰটো যে এটা মাইনাস প্লাস এ কাটা যায় এটা প্লাস এটা মাইনাস এ কাটা যায় থাকিলে কি মানে এতিয়া আমাৰ যে তিনিটা প্লাস চিন ওপৰত থাকি গল গতিকে উত্তৰটো কি লিখিব লাগিব আমি প্লাস চিন কেইটা আছে তিনিটা এটো উত্তৰ তো তোমালোকৰ 10.9 ত এই দুটা প্ৰশ্ন দিছিল আমি 2 নম্বৰ এ বি আলোচনা কৰিলো যেহেতু গতিকে দুটা প্ৰশ্ন দিয়া আছিল আমি আলোচনা কৰিলো উটেকিটা